গুড মৰ্ণিং সকলোৱে দিনটো শুভ হওক। আজি শুভ সোমবাৰ 21 আহাৰ 6 জুলাই। আজি সকলোৱে দিনবোৰ শুভ হওক তাৰ কামনা কৰিছোঁ। আৰু তাৰ লগতে সকলোকে জনাইছোঁ যে আমাৰ এই মহিমা মণ্ডিত আই থানত শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশাই নভনী থানত শাওণ মাহৰ 1 তাৰিখৰ পৰাই আমাৰ বলবম শিৱৰ বাবাৰ নাম হ'ব। আৰু এটুপি জল দি আপোনালোকে পবিত্ৰ শাওণ মাহত এটুপি জল অৰ্পণ কৰিব পাৰিব এই মহিমা মণ্ডিত আই থানৰ মহাদেৱৰ চৰণত। আৰু সকলোৱে দিনবিলাক শুভ হওক তাৰ কামনা কৰিছোঁ। আৰু গোটেই শাওণ মাহটোৱে আমাৰ ইয়াত নাম চলে, গধূলি নাম হয়। আৰু সকলো ঈশ্বৰ পুত্ৰ কন্যাসকলে এটুপি জল দি এই মহাদেৱৰ চৰণত অৰ্পণ কৰিব পাৰিব। আৰু এই মহিমা মণ্ডিত আই থানতেই প্ৰতিদিনাখনেই থান ভাগি খোলা থাকে আৰু প্ৰতিদিনাখনেই চোৱা চিতা কৰা হয় আৰু প্ৰতিদিনাখনেই সকাম চলি থাকে। গতিকে আৰু অতিথিবৃন্দ থাকি লোৱা ব্যৱস্থা আছে। সকলোৱে শুভ হওক, ঈশ্বৰ পুত্ৰ মংগল হওক। আৰু আগন্তুক দিনবিলাকো বছৰবিলাকো ভগৱন্তই আমাৰ ঈশ্বৰ পুত্ৰ কন্যাসকলক যি আয়ুস দিছে সেই আয়ুসত কোনো বাধা বিঘিনি নোহোৱাকৈ, বেমাৰ আজাৰ মাৰিমুখ উপস্ৰৱ নোহোৱাকৈ ৰক্ষা কৰে যেন। শাওণ মাহত আপোনালোকৰ চৰণত সকলো আমাৰ ঈশ্বৰ পুত্ৰ কন্যা মংগলৰ কাৰণে শাওণ মাহটোত সম্পূৰ্ণ আমাৰ এই মহিমা মণ্ডিত থানত নাম হ'ব। গতিকে সকলোকে দেখা পাম। আৰু আমাৰ প্ৰতিদিনাই থান খোলা থাকে, দূৰ দূৰণি অতিথিবৃন্দ থাকি লয়হি। আৰু ইতিমধ্যে আমাৰ এই ঘৰ বনাই থকা হৈছে আৰু এইফালে ৰাইজ থাকি লোৱা সুবিধা আছে। কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। সকলো মংগল হওক তাৰ কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ।